নমস্কাৰ দেই গাঁৱত আছো আৰু ৰাতিপুৱাৰ পৰা একদম জেকজেকীয়া বৰষুণ মানে এইকেইদিন কণ্টিনিউ বৰষুণ দি আছে আপোনালোকৰ ফালে বৰষুণ দি আছে নাই কওক আৰু এইবাৰ এনেকুৱা লাগছে যেন বাৰিষাটো অকণমান আগতীয়া হ'ব নেকি এটা বাৰু ভাল লক্ষণ যে মানুহে খেতি চেতি কৰিব পাৰিব কিন্তু আকৌ বেছি বৰষুণ দিলে এটা সমস্যা আছে বানপানী হ'লে কাহিনী শেষ তো এনেকৈ দিয়ে আছে আৰু আজি 3 দিনমান ধৰি জেক 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 জেককৈ কি চাইছে ভাই এইটো লাও চাইছোঁ এইটো কি হৈছে নাৰিকল লৰা দি লৰাইছে দেখোন লাও ইমান ডাঙৰ কাটবা নালাগে দে এই সৰুটো কাট আমাৰ ঘৰৰ খেতিৰ লাও এইটো ঘৰৰ অমিতা চব আজি লোকেল আৰু আজি ৰান্ধনি হৈছে মই মাৰ অকণমান গাটো বেয়া মোৰ দায়িত্ব কৰিছে এতিয়া ঘৰৰ খেতিৰ লাও দিছে 1 কেজিয়া লাও একদম বঢ়িয়া কিন্তু বহুত নালাগিল লাগব বুলি ভাবিছিলোঁ বহুত কষ্ট কৰিছিল দেউতাই কিন্তু আমি বহুত কষ্ট কৰি দেউতাই মই পানীও দিলোঁ কিন্তু নাই থনথনে উঠিছিল হৈ বেয়া নহ'ব লাগে না বেয়া নহ'ব লাগে দেখোন আমি অলপ এইটো বেয়া হোৱা বুলি ভাবিছিলোঁ লাওটো পানী সোমোৱা বুলি ভাবিছিলোঁ ইফালে পানী অলপ উচিও বৰষুণৰ পানীয়ে উচিনে লাও উল্টি নাথাকিবি উল্টি নাথাকিবি ইয়াক বাহিৰ কৰ গুণত থাকিব নোৱাৰা এতিয়া শুনিছেনে পচালৰ বিৰাট বেয়া গোন্ধ এতিয়া মায়ে বেমাৰৰ খবৰ ল'বা এই নিৰুফুৰি আহিছে হা চাহ বাৰু দিলো কিবাকে এতিয়া ভাতটো বনাও খুৰি চাহ খাবি নেকি একাপ লাল চাহ এতিয়া ভাবছিলো সৰু লাও কাটিম কিন্তু নাই ডাঙৰ লাও এটাকে কাটি চালো লাও বঢ়িয়া আছেনে দাদা বঢ়িয়া হৈ আছে কৈ নিৰুফুৰি বেমাৰী খবৰ ল'ব আহিছে কিনো দিম লাও 100 ঘৰৰ লাও বঢ়িয়া হ'ব চয়াবিন নহয় ব্ৰইলাৰ দিলেও কথা নাই লাওৰ লগত এতিয়া মা যিহেতু গাটো অকণমান বেয়া সেইকাৰণে ভাবছো কি নেমু চেপি গৰম পানীত এনেকৈ অলপ দি দিওঁ অকণমান কিজানি ভাল পাব চমকাই দেখোন ফোন কৰি ক'লা এনেকৈ অলপ দিছোন বুলি মই এটা নেমু চিঙছোঁ আমাৰ গাছৰ নেমু বঢ়িয়া আৰু উদি বেঞ্চি দেখিছেনে উদি সেইবিলাকৰ পৰা আকৌ পুলি হ'ব ধুনীয়া আমাকো এডালৰ জাতটো ভাল মানে 12 মাহে অলমষ্ট লাগে আৰু নেমুকেইটা ডাঙৰ ডাঙৰ হয় এইটো ভালকৈ পুৰতহে হোৱা নাই কিন্তু ৰস মজা এতিয়া মাক সেনেকৈ দিওঁ দায়িত্ব এতিয়া মাক লাগি নেমু পানী ৰেডি আৰু এইফালে খুৰীক লাগি চাহ ৰেডি ঠিকে আছেনে নিমখ দিয়া নাই সেনেকৈ খাচোন বাৰু পিছে কিবা লাগিলি কলি হ'ল বাকী এনে চব ধুনীয়াকৈ কৰিব পাৰি চবতকৈ বিজাল কাম হ'ল অমিতা কাটা এতিয়া প্ৰায় লাইনত আহিছি মই ধুনীয়াকৈ ভেন্দি তিতা কেৰেলা তাৰপিছত পটল আৰু এয়া ঘৰৰ আছে লেচেৰা এয়া চব লগ কৰি এখন চব্জি বনাম ঠিক আছে মানে ভাজি দেই এইটো ভাজি আৰু এয়া লাও তাৰপিছত অমিতা আলু আৰু ইয়াতে পটল আৰু লেচেৰা দি এনেকৈ এখন এইটো হ'ল মানে লেবেৰা আৰু এইটো হ'ব শুকান ভাজি কি কৈছে হেৰা মিঠা আছে নাই অ'কে এইফালে চব্জি কাটি ৰেডি আৰু এইফালে ভাজি বহাই দিছোঁ মানে কি জানেনে আপোনালোকে এইফালে লেখা আছে মানে এইটো খগেশ্বৰ চলিয়া এই কাঁহীত বুলি লেখা আছে মানে কিহৰ কাৰণে লিখছি জানেনে নহ'লে কাজ চাজত গাঁৱৰ কথা না তাৰপিছত তামাম কাঁহী বাতি হ'বগৈ সেইকাৰণে বাচনগিলাকত এনেকৈ নাম লিখি দিছোঁ আমি এতিয়া মায়ে মায়ে আইডিয়া দেই এইগিলা মায়ে আইডিয়া আৰু মই মানে সদায় ভাজিখন হোৱাৰ প্ৰায় 5 মিনিটমান আগতহে মই পিঁয়াজটো দিওঁ তেতিয়া পিঁয়াজৰ গোন্ধ এটা থাকি যায় সেইটো একদম মজা আপোনালোকেও চাবচোন নহ'লে তেলত পিঁয়াজটো দিলে কাম নাখায় পিঁয়াজৰ গোন্ধটো গুচি যায় এতিয়া পিঁয়াজৰ এতিয়া এটা গোন্ধ ওলাব সেইটোৱে ভাজিখন বিৰাট টেষ্ট কৰে হৈছে প্ৰায় মিঠা আছে নাই কম আছে হাতত কণী দেখোন কি কৰিবা তোৰ ভাগৰ চৰে ক'ত আছে নেকি পাইছ বা দুটা আমলেট কি কণী 2টা দিছে আনি আমলেট বনাবা এইবিলাক ঘৰত থাকিলে সুখা এইটো অলপ ফাটছি দেখো দেৰিকা দেখিছি না সেইফালে বৰা সোমাই এই কচু একে চেচ কৰি থৈ গ'ল 100 পে আছিল নীল কচু উঘালি থৈ গ'ল বৰষুণ পুৰা মাৰিয়ে আছে ভাত হ'ল ভাজিখন হ'ল চব্জিখন হৈছে মায়ে মানে খালত চাটনিয়ে জালখন পেলাই থৈছিল
এইখান এতিয়া মই একবাৰ দাঙি চাওঁ যদি কিবা কাৰণত দুটা মাছ পাই যাওঁ গোটেই খানাটো গপগপীয়া হৈ গ'ল নাকি মানে এনেকৈ চাটনিয়া জাল পাতি থলি মাছ উঠি বৰষুণ দি আছেতো সুবিধাও পাৰি আছোঁ দাঙিয়ে চাওঁ কিনো কি নাই নাই ল'ব হ'লো আৰু উপায় নাই কণী দিয়া খাব লাগিব যিয়ে নহওক বাৰু দুটামান বনালোঁ এইফালে ভাজি এইফালে চব্জি এনেকৈ ভাত বাঢ়ি লৈছোঁ এখন চব্জি কেনে লৈছে ঠিক আছেনে চব্জি তব্জি এখন চব্জি এফালে আমলেট এইফালে এখন ভাজি এখন ভাজি বঢ়িয়াকৈ মায়া হা অকেৰা সেইখিনি লৈছোঁ লেচেৰা ভাজিখিনি অঁ আমি লেচেৰা ডাংগুটি চলা থাকিলে ল'বি হ'লে দা তই এটা কথা গম পানে নাপা পাঞ্জাৱত যি খেতিয়কগিলাকে খেতি পথাৰত লাগি কি লৈ যায় বুলি ভাবিছা থাল লৈ যায় থাল আৰু আমি কি লৈ যাম এতিয়া নেক্সন অকল পাঞ্জাৱীহে পায় নেকি আমিও পাৰোঁ আমি এতিয়া নেক্সন লৈ খেতি পথাৰত লাগি যাম লাও আনবা লাও ক'ৰবাত আছে 10টামান যিয়ে নহওক বাৰু খেতিৰ বাৰী নহ'ব পাৰে কিন্তু ছাল আছে না আমাৰ হয় নহয় তো এতিয়া মই তাত লাগি লৈ যাব নোৱাৰোঁ দে তোক মই লৈ যাব নোৱাৰোঁ চাইছোঁ ধৰা মোচন তাই চাওঁ ধৰা মোচন চাওঁ এই তো এতিয়া মই তাত লাগি লৈ গেলি মোৰ তোৰ লগত লাগি থাকোঁতে যাব কাম নহ'ব হা মই আহি আছোঁ দেই উৎপাত নহয় এখন দি থৈ যাব লাগিব গৰু সোমাবলৈ হ'লে বা উঠিলে নেকি উঠিলো বছ আইয়ে বেছে কটাইখন ক'ত দিছে পেলা যাবই নহ'লে আকৌ লাও চিঙোতে লেচেৰা চিঙোতে টাইম লাগব না হয় নহয় এই আমাৰ ঘৰৰ ধুনীয়া পৰিৱেশ সেউজীয়া পৰিৱেশ বঢ়িয়া যাব পাৰিনে অঁ এই মঠৰেদি লাহে লাহে আহি আমাৰ খেতিৰ জেগা পাম এয়া আমাৰ গৰখীয়া মন্দিৰ নেকি আজি লাও চিঙবি লেচেৰা চিঙবি আৰু এয়া লাও লেচেৰা আমি এতিয়া মজাকৈ ছিঙিম তাতে এতিয়া গাড়ীখন ৰাখোঁ বঢ়িয়াকৈ আমি খেতি কালেকশ্যন কৰোঁ খুলি লওঁ খুলি থৈ দিওঁ কাঠি খোলা ভাইটি সুন্দৰকৈ খুলি দিয়া এতিয়া বৰষুণ দিয়া আৰম্ভ কৰিছে মানে বৰষুণ পৰি লাওগিলা পচি যাব এই এটা আছে এই এটা তাৰপিছত আৰু এই এটা এইটো অৰ্জুন নেকি দুটা বিধান এইকেইটা অৰ্জুন ন এইটো চিঙছিলে লোকেলো আছে নেকি অঁ লোকেল আৰু অৰ্জুন মিক্স তাৰমানে তই কাটচোন সি অলপ হেৰিডাল ৰাখি কাটবি আকৌ একেবাৰে মাথা বেকা দি নেবি সেইটো এটা আছে লুকুই আছিল দেখাই নাই অ' গাইছ আমাৰ লেচেৰা দেখিছিনে সেনেকৈ মাটিতে লাগছি এনেকুৱা মানে খাইছে একো নিদিলেও হয় এনেকৈ লাগে থৰথৰীয়াকৈ সেয়া এনেকুৱা সেয়া সেইগিলা এনেকৈ লাগছে তাৰমানে আৰু দুই এডাল এনেকৈ থকৈ ছিঙবা লাগে তাৰপিছত ডাইৰেক্ট জুই লাৰক নেকি খাৰ খাবালে খাৰ দি ভাজি নে নৰ্মেলি ভাজিলেও হ'ব অলপ খাৰ লাগে নে লাৰকৰ খাৰ বঢ়িয়া লাগব এতিয়া দিনত মাছৰ অলপ অনুসন্ধান কৰিছিলোঁ কিন্তু নাপালোঁ এতিয়া ৰাতি লৈছোঁ পল লৈছোঁ দা লৈছোঁ টৰ্চ লৈছোঁ জেপত পলিথিন আছে বেলেগত নাযাওঁ নিজৰ খালতে যাম প্ৰথমতে জালখন দাঙিম যদি নাপাওঁ মাছ কাট বাটাই কৰিম ৰাতিৰ জোখাটো লাগব না কিবা এটা কৰিবা এতিয়া আন্ধাৰে মুন্ধাৰে বস্তুত দেখিছেনে যিয়ে নহওক বাৰু প্ৰথম অভিযানটো মিছ হোৱা নাই এইকেইটা পুঠি মাছ উঠছি পুঠি দৰকিনা নিচিলা এনেকৈ উঠছি গতিকে আৰু একবাৰ ৰাউণ্ড মাৰি লওঁ দুটা যদি ৰৌ মাছ পাই যাওঁ চানা হ'লেও হৈ যাব ৰাতিৰ জোখা অ' ৰাইজ মই কম চিকাৰী নহয় ৰাতি আন্ধাৰে মুন্ধাৰে খালত মাছ মাৰি কুচিয়া উঠি দিলোঁ দেখিছেনে এডাল কুচিয়া মই এই পলৰ ভিতৰত পচিল ঘটমতে ৰওঁতে মই ভাবিলোঁ এডাল সাপ লাৰি চাইছোঁ না প্ৰথমতে মাছ বুলি ধৰিব গৈছোঁ তাৰপিছত দেখিছোঁ যে বিশাল প্ৰথমবাৰ ধৰোঁতে এৰি দিছোঁ পানীৰ তলত না কিবা বস্তু সাবান পাইছিলোঁ তাৰপিছত ভাবিলোঁ ধলিটো সাপ বুলি খুটি অনা হয় কিয় খুটি হোৱা নাই তেতিয়া আইডিয়া কৰি ল'লোঁ এডাল কুচিয়া হ'ব সেইডাল তেলি গৈছোঁ পলত কুচিয়া ধৰিছোঁ তাকো খালত
ফুটেৰে কম চিকাই নহয় এই হেন খালৰ পানী কিমান পানী হৈছে এই কুচিয়া পালো দেখিছা পলো মাৰি সেইডাল চাওক খালক পলো মাৰি পেলতে দিছো একেটা ঘটমতে দিছি প্ৰথমতে ধুইছো ধৰি এনেকে দাঙি লৈ আহিছো একে সাবান পাইছো এৰি দিছো আন্ধাৰে মুন্ধাৰে ন পানীৰ তলত তাৰপিছত ভাবিছো কি বিশাল বিশাল বস্তু এবাৰ ভাবিছো তৰা মাছ নেকি কৈছো ইমান দীঘলটো তৰা মাছ নাথাকে মানে সাপ বুলি দেখোন খুটিয়ালা হয় তেতিয়া আইডিয়া কৰি ললো এইডাল কুচিয়া বুলি তাকেতো ওলাই গেলে কি জানো তাৰমানে হেৰি হয় এতিয়া বাহিৰলৈকে ওলাই যায় নে কিছু এনেকে দি চকৰি দি হ'ল দে ৰাতি জোখাইটো এটা বঢ়িয়া বেচা ভাগ্য আছিল খাৱাৰ গোটেই সৰু নহয় কি ধুনীয়া কালাৰ চাইছো মই ক'লে না মাছটো হয়নে মজা দেই ক'লে ৰাতি জোখাইটা যা 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 সোমাই গৈছে আকৌ অলপ বাগাত দি এতিয়া গাইছ কুচিয়া মাছৰ মদটো পেলাব লাগিবি লাও পাত লাগে এতিয়া আকৌ লাও পাত বিচাৰি আছো আকৌ দেই পাত ছিঙব লাগিব বাছ লাও পাত দুটা ললো এই লাও পাতে দি মদ পেলাব লাগিব এই কুচিয়া তোৰ আহি গেল এতিয়া যিয়ে নহওক কুচিয়াৰ মদ পেলালো চাওক এডাল মদ এডাল কুচিয়া লাও পাত এতিয়া ৰাতি হ'ল কি হ'ল ঘৰৰ কেম্পাছতে যিহেতু দাৰু আছে বঢ়িয়াকৈ নৰসিংহৰ পাত দুটামান চিঙো সুন্দৰ নৰসিংহ হৈ গ'ল এতিয়া লাগব মচন্দৰী মচন্দৰী আৰু নৰসিংহ দি কুচিয়াটো চল বনাই দিম মচন্দৰী এনেকৈ দুটামান পাত চিঙি ল'লোঁ হৈ এতিয়া মজাকৈ ধুই ইয়াতে দি দিছোঁ এটা মানে মিক্সিত গ্ৰাইণ্ড কৰি গুড়ি কৰি ল'ম মচন্দৰী আৰু নৰসিংহ এতিয়া এৰেৰ লগত যদি দুটা পাত উৰিলে তাৰ পাত হ'ল হয় কি হত আৰু মচন্দৰী পাতটোৰ গোন্ধটো কুচিয়া মাছৰ আঞ্জা একদম হৌ হৌ মই একোৱে কৰা নাই অকল কেৰাহীটোত কুচিয়াখিনি জাষ্ট দি দিছোঁ তাৰপিছত যিটো গ্ৰাইণ্ড আছিল মানে মচন্দৰী আৰু নৰসিংহৰ সেইটো দি দিছোঁ অকণমান জ্বলা দিছোঁ আৰু হালধি অলপ দিছোঁ নিমখ দিছোঁ বাছ একদম চিম্পুল মছলা পাতি একো নাই একদম মজা লাগিব খাই মানে বইলিং টাইপ হৈছে আৰু কাৰবাৰটো খাই উঠিহে মনত পৰিলেই কুচিয়া কেনে হ'ল ফিডবেক কেনে কুচিয়া আঞ্জা মজা হৈছে নে পাছনে বনাবা মাই ভাল পাইছা এইখিনি ৰ'ল আৰু এই আমাৰ চাৰৰ ভাত বাগৰ